এয়া বৰ্তমান নাও চলাই আহিলোঁ, পুখুৰীৰ পৰা আহিলোঁ। এয়া পানী নিগমত ৰখা মানুহৰ ঘৰ ডুবি আছে, সাংঘাতিক। এয়া হৰি মন্দিৰৰ কাষতে আহি উপস্থিত হ'লোহি, কাৰণ যিহেতু মই এফালৰ পৰা চিধাকৈ মোৰ পুখুৰীলৈ সুবিধা হয়। এইটো পানী নিগমৰ হৰি মন্দিৰ। এয়া মই এতিয়া ঘৰলৈ যাব লাগিব, ইখন ৰাজ্যলৈ যাব লাগিব। এখন ৰাজ্য এৰিছোঁ, ইখন ৰাজ্যলৈ যাম এতিয়া। ইখনতো পানী ভৰপূৰ পানী, সাগৰ, ঘৰ ডুবি আছে, চালৰ গৈ পানী গৈছে। আই পিতাই মানে মা দেউতা মোৰ তাত আছে, কলভৰ ওপৰত উঠি আছে। গোটেই গাঁওখনে পানী তলত তল গৈ আছে। তথাপিও এতিয়া সেইখন ৰাজ্যলৈ গমন কৰিম। এখন ৰাজ্যত ত্যাগ কৰিছোঁ, পুখুৰীটো পানী নিগম পৰা গৈ এতিয়া নৈকিনা নিগম যাম। চবতে পানী, মাত্ৰ পানী, পানী বাহিৰে একো নাই, অকল পানী পানী। এতিয়া এইখন নৈকিনা নিগমলৈ যাম, গোটেই সাগৰ পানী ভৰ্তি। বেছি উপায় নাপালে, লগীয়া ঢুকি নাপালে কলৰভোৰৰ কাৰণে এখন বনাই থৈছোঁ। এখন যদি বাই চান্স লগীয়া ঢুকি নাপায় তেতিয়া কলভোৰ, যদি লগীডালে ঢুকি নাপায়, তাৰমানে লগীয়া ঢুকি নাপালে আপুনি পাব কলভোৰ। এয়া কলভোৰত বহি আছোঁ, এখন কলৰভোৰ চিষ্টেম তেনেকুৱা, মানে লগীয়া ঢুকি নাপালে কলৰভোৰত উঠিব লাগিব, তথাপিতো প্ৰাণ ৰক্ষা কৰিব। এইখনে নৈকিনা নিগম, মোৰ আপোন গাঁওখন। বানপানীয়ে মোহাৰি পেলালে গৰু, ছাগলী, ম'হ, হাঁহ, কুকুৰা সকলো ধ্বংস হৈ গ'ল। এইবিলাক মানুহ, এইটো মোৰ ঘৰলৈ নামি যোৱা ৰাস্তাটো। ইয়াত বকুল পুলি দুটা ৰুইছিলোঁ, জীয়াই আছে বাৰু। এইবোৰ বাইক সেইবোৰ মানুহ নাওলৈ গৈ আছে, অনা নিয়া কৰি আছে। ইয়াতে মানুহবিলাকে মাছ পুতি ধৰিছে, পানী গৈ আছে। এইটো ডিব্ৰুগড়লৈ যোৱা ৰুট, এফালে গ'লে এখন গাড়ী ডিব্ৰুগড় গৈছে, এফালে গ'লে লেঙেৰী। ইয়াতে আমাৰ দাইহঁত, বৰপাইহঁত, ভাই ভতিজা সকলো ইয়াতে বসবাস কৰি আছে। অৱস্থা একেবাৰে বেয়া, কাৰোবাৰ হাঁহ উঠি গ'ল, খাবলৈও দিগদাৰ হৈছে বাৰু। খৰি খেৰ নাই, পটককেনে ক'ত পাব। এয়া দাইহঁত ইয়াত আছে বৰ্তমান থিয় হৈ। ৰাতিপুৱাৰ পৰা খোৱা বোৱা নাই চাগে দাই, একদম খালী পেটত চাউল তাউল চব তেতিয়াই, ধানো বুৰি গ'ল, হাঁহ কুকুৰা চব উঠি গ'ল, গাহৰি উঠি গ'ল। এইখনে নৈকিনা নিগম, মোৰ আপোন গাঁওখন। বানপানীয়ে মোহাৰি পেলালে গৰু, ছাগলী, ম'হ, হাঁহ, কুকুৰা সকলো ধ্বংস হৈ গ'ল। এইবিলাক মানুহ, এইটো মোৰ ঘৰলৈ নামি যোৱা ৰাস্তাটো। ইয়াত বকুল পুলি দুটা ৰুইছিলোঁ, জীয়াই আছে বাৰু। এইবোৰ বাইক সেইবোৰ মানুহ নাওলৈ গৈ আছে, অনা নিয়া কৰি আছে। ইয়াতে মানুহবিলাকে মাছ পুতি ধৰিছে, পানী গৈ আছে। এইটো ডিব্ৰুগড়লৈ যোৱা ৰুট, এফালে গ'লে এখন গাড়ী ডিব্ৰুগড় গৈছে, এফালে গ'লে লেঙেৰী। ইয়াতে আমাৰ দাইহঁত, বৰপাইহঁত, ভাই ভতিজা সকলো ইয়াতে বসবাস কৰি আছে। অৱস্থা একেবাৰে বেয়া, কাৰোবাৰ হাঁহ উঠি গ'ল, খাবলৈও দিগদাৰ হৈছে বাৰু। খৰি খেৰ নাই, পটককেনে ক'ত পাব। এয়া দাইহঁত ইয়াত আছে বৰ্তমান থিয় হৈ। ৰাতিপুৱাৰ পৰা খোৱা বোৱা নাই চাগে দাই, একদম খালী পেটত চাউল তাউল চব তেতিয়াই, ধানো বুৰি গ'ল, হাঁহ কুকুৰা চব উঠি গ'ল, গাহৰি উঠি গ'ল। দাদাই হাঁহ কুকুৰা উকুটি সকলো ধ্বংস হৈ গ'ল। ভোকত ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই। এইবিলাক ল'ৰা ছোৱালী দেখিছে, খুৰীয়ে ঠাণ্ডা পানী অলপ লৈ দিলে, টিবল চিবল ডুবি গ'ল, ক'ৰপৰা কেনেকৈ উপায় কৰি আনিছে। এইটো আমাৰ লটেকাই বহি চবৰে দুখ দুৰ্গতি দেখিছে, গোটেই নিগম ধ্বংস। এইটো কেম্পতে আছে, যেনে তেনে বসবাস কৰি আছে, এইফালে পানী গৈ আছে। আপোনালোকে পাৰিলে অকণমান সহায় সহযোগ কৰিলে সুবিধা হয়, কাৰণ আমাৰ সকলো ধ্বংস। ডবল গুমাৰি খেতি কৰি শস্য ডিব্ৰুগড় টাউনলৈ নি থকা বস্তুবিলাক চব পানীৰ তলত ডুব গ'ল। ঘৰৰ একদম চাঙৰ ওপৰে পানী গৈছে, কিছুমানতো মাটিৰ ঘৰবিলাকৰ ছালৰ ওপৰে পানী গৈছে। আপোনালোকে দেখিলে গম পাব, অহা যোৱা অসুবিধা হৈছে। নাও নাই, কোনো সুবিধা নাই, সা সুবিধা নাই। ভূৰত যাব নোৱাৰি, সোঁত পকোবাত সোঁত, এনেকৈ ডবল সোঁত গৈছে। সোঁতত আপুনি ভূৰ চলাই যাব নোৱাৰে, অতিপাত সোঁতে উটুৱাই নিয়ে বুলি ভয়ত মানুহ, আৰু চবে সাঁতুৰিব নাজানেতো, সাঁতুৰিব নাজানে ডাঙৰ প্ৰব্লেম। পাৰিলে নাও দুখনমান দিলে সুবিধা হয়। এয়া গোটেই পানী সাগৰ। অকণমান আগত দেখি আহিলোঁ কৰ্পৰেশ্যনত। এয়া পানী, এয়া আমাৰ থানঘৰ, এইটো আমাৰ থানঘৰ, কৃষ্ণ ভগৱান ডুবি আছে। ইয়াতে এইটো আমাৰ থান এখন, আপোনাৰ হাকৈ বিলৰ কিনাৰত তামাম পানী, আজাৰ গছ একদম আলি কিনাৰলৈকে পানী। মঠাইটো গেটৰ গুৰিত মই ৰখি আছোঁ, চুইটকেছখনৰ গুৰিত। সাংঘাতিক পানী, ভয়ংকৰ পানী, এয়া আলি বাহিৰৰ দৃশ্য পানী নিগম গাঁৱৰ, এই অৰটিঙাজোপা তলতে। এইফালে পোনে পোনে চালে দেখিব আপুনি সেইখন নৈকিনা নিগম, পানীয়ে সাগৰ ভৰপূৰ আছে। এয়া ভিতৰৰ কাণ্ডৰ, এইটো পানী নিগমৰ হৰি মন্দিৰটো।
এয়া আপোনাৰ দেখিছে এখন পানী নিগম গাঁও আগত মোৰ পুখুৰীটো এয়া দেখি নাপাব এডোখৰ এয়া পানী কাণ্ডৱ এয়া পানী কাণ্ডৱ সকলো পানী নিগম গাঁৱত ডুব খাই আছে এইফালে এডোখৰ আপুনি দেখিছে নৈ কিনাৰ গাঁও এইটো বাহনি চব ডুবি আছে বালি বাহিৰৰ কাণ্ড এইফালে এয়া ভিতৰৰ কাণ্ড এয়া গাহৰি ৰাস্তাত বান্ধি থৈছে এইটো হ'ল আপোনাৰ ভিতৰৰ কাণ্ড বাকী মানুহবিলাকৰ ৰাস্তা পদূলি এনেকৈ ডুবিছে এয়া নৈ কিনাৰ নিগমলৈ যোৱাৰ ৰাস্তা এখন দলং পানীৰ তলত এই ৩-৪জন মানুহ ব্যক্তি দেখিছে দলংখনৰ সুৰক্ষাৰ কাৰণে মেটেকা গুচাই আছে আৰু এইফালে ভিতৰত এইবোৰ পানী এইটো ভিতৰৰ কাণ্ড এইটো সাংঘাতিক ৰূপে পানী হৈ গৈছিলে মানুহকেইজনে মেটেকাটো ইয়াৰ কঁঠালগুৰি জানৰ দলং এয়া অৱস্থা পানী এনেকৈ গৈ আছে এয়া পানী এয়া কঁঠালগুৰি জানৰ দলং এয়া গোটেই পানী ভৰপূৰ পানী এখন আমাৰ লাচিত ককাই বাৰী কলবাৰী ডুবি আছে শৰাইঘাট গোটেই ডুবি আছে খামটিঘাট ইত্যাদি কৰি আমাৰ নিগম গোটেই ডুবি আছে গোটেই পানী কাণ্ডৱ বলিয়া বান বহুত বছৰ পাছত দেখিলোঁ চব মানুহৰ শস্য শেষ হৈ গ'ল শাক পাচলি শেষ হৈ গ'ল একো বাকী নাথাকিলে হাঁহ কুকুৰালৈকে উটি গৈছে বাচন বৰ্তন উটি গৈছে ডকুমেণ্টছ লাগতিয়াল সকলো বস্তু শেষ হৈ গ'ল নৈ কিনাৰ নিগমৰ প্ৰায় মানুহৰ বুলি ক'বলৈ নাই আৰু সকলো মানুহৰ ঘৰ ভেটি শেষ কোনো এটা মানুহৰ ঘৰ ভেটি বচা নাই